মিয়া বিৰোধী অভিযানত উজনিৰ সকলো দল সংগঠনৰ লগতে ৰাইজ একত্ৰিত হৈছে সকলোৱে উল্লেখ কৰিছে যে সিংহক জুকাই লৈছে মিয়া কেতিয়া আৰু ৰক্ষা নাই দয়া নাই ক্ষমা নাই মিয়াৰ বাবে যিসকল মিয়া এতিয়াও লুকাই আছে সেই মিয়া এতিয়া ওলাই আহক মিয়া বিৰোধী অভিযান ইতিমধ্যে যেহেতু আৰম্ভ হৈছে আৰু চলি থাকিব সিটু বৰাই বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সকলোকে আহ্বান কৰিছে যে সকলো খিলঞ্জীয়া ওলাই আহক এই মুহূৰ্তত ষ্টাৰ সিমেন্ট টাইমে বিগ বেকিংলৈ সকলোকে স্বাগতম জনাইছো মিয়াই আমাৰ লৰা খেদি আহিব আৰু আমি মনে মনে নাথাকো প্ৰয়োজনত আমিও হেংদাং লম ডাঙৰ মন্তব্য কৰিছে সিটু বৰুৱাই সকলোকে কৈছে যে খিলঞ্জীয়া ওলাই আহক এতিয়া মিয়াৰ লগত কোনো বুজাবুজি নহয় কোনো দয়া নাই ক্ষমা নাই মিয়াৰ লগত সকলো ওলাই আহিব লাগিব উজনিৰ ৰাইজ আৰু দল সংগঠন সকলো একত্ৰিত হৈছে মিয়া বিৰোধী অভিযানত সকলো একত্ৰিত হৈছে এতিয়া সিটু বৰুৱাই কৈছে যে মিয়াই সিংহক জুকাই লৈছে আৰু ইয়াৰ পৰিণাম শীঘ্ৰে পাব মিয়াই সিংহক জুকোৱাৰ কিমান ভয়াবহ পৰিণাম হ'ব বা পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া শীঘ্ৰে পাব মিয়াই এতিয়া দয়া আৰু ক্ষমাৰ কোনো কথাই নাই মিয়াৰ বাবে বৰঘৰ যেতিয়া মিয়া সোমাব তেতিয়া জুজ হবই বৰঘৰত যেতিয়া মিয়া সোমাব তেতিয়া জুজ হবই বুলি সিটু বৰুৱাই মন্তব্য কৰিছে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সিটু বৰুৱাই যে মিয়াই আমাৰ ল'ৰাক খেদি আহিব এয়া আমি কেতিয়াও সহ্য নকৰো পুৱাৰ ভাগত জাতীয় সংগ্ৰামী সেনাই 50টাকৈ মিয়া পঠিয়াইছে এই মন্তব্য কৰিছে সিটু বৰুৱাই কৈছে যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই উজনি অসম বাংলাদেশী মুক্ত হবই আৰু হব লাগিবই যিসমূহ মিয়া এতিয়াও লুকাই আছে সকলো আঁতৰি যাওক শীঘ্ৰেই আঁতৰি যাওক অন্যথা কিন্তু ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব যদিহে মিয়া আঁতৰি নাযায় এতিয়ালৈকে যদি মিয়া লুকাই আছে তেন্তে কিন্তু অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে কাইলৈ অসমৰ দল সংগঠন সকলো একত্ৰিত হ'ব বুলি সিটু বৰুৱাই ডাঙৰ মন্তব্য কৰিছে গতিকে যিসকল মিয়া এতিয়াও লুকাই আছে সকলো মিয়া শীঘ্ৰেই আঁতৰি যাওক আঁতৰি নগ'লে কিন্তু পৰিস্থিতি অতি ভয়াবহ হ'ব আৰু কাইলৈ যেহেতু অসমৰ সকলো দল সংগঠন একত্ৰিত হ'ব আৰু এই সভাত মিয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ইয়াত জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি সিটু বৰুৱাই ডাঙৰ মন্তব্য কৰিছে সিটু বৰুৱাই কৈছে যে মিয়াই আমাৰ ল'ৰাক খেদি আহিব আৰু আমি মনে মনে থাকিম সেয়া কেতিয়াও সম্ভৱে নহয় মিয়াই আমাৰ ল'ৰাক কিয় খেদি আহিব ক'ত অধিকাৰ পালে মিয়াই আমাৰ ল'ৰাক খেদি আহিবলৈ প্ৰয়োজন হ'লে আমি হেংদাং উলিয়াই ল'ম এতিয়া মিয়াৰ লগত কোনো বুজাবুজি নহয় উজনিৰ ৰাইজ আৰু দল সংগঠন ইতিমধ্যে সকলো একত্ৰিত হৈছে মিয়া বিৰোধী অভিযানত সকলো একত্ৰিত হৈছে সিটু বৰুৱাই কৈছে যে মিয়াই সিংহক জুকাই লৈছে আৰু মিয়াই সিংহক জুকাই লোৱাৰ পৰিণাম শীঘ্ৰেই লাভ কৰিব মিয়া বিৰোধী অভিযান যিহেতু অব্যাহত আছে ৰাজ্যত আৰু সিটু বৰুৱাই কৈছে যে এতিয়া দয়া আৰু ক্ষমাৰ কোনো কথাই নাই মিয়াৰ ওপৰত বৰঘৰত যেতিয়া মিয়া সোমাব তেতিয়া যুঁজ হ'বই সিটু বৰুৱাই ডাঙৰ মন্তব্য কৰিছে সিটু বৰুৱাই কৈছে যে পুৱাৰ ভাগত জাতীয় সংগ্ৰামী সেনাই 50টাকৈ মিয়া পঠিয়াইছে আমাৰ লক্ষ্য উদ্দেশ্য এটাই উজনি অসম বাংলাদেশী মুক্ত হ'বই লাগিব বা বাংলাদেশী মুক্ত কৰিবই লাগিব যিসমূহ মিয়া এতিয়াও লুকাই আছে সকলো শীঘ্ৰেই আঁতৰি যাওক যদিহে এতিয়ালৈকে লুকাই আছে তেন্তে কিন্তু অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে গতিকে যিসকল মিয়া এই পৰ্যন্ত লুকাই আছে সেইসকল মিয়া কিন্তু শীঘ্ৰেই আঁতৰি যোৱাৰ ব্যৱস্থা কৰক শীঘ্ৰেই আঁতৰি যাওক কাইলৈ অসমৰ দল সংগঠন একত্ৰিত হ'ব সকলো দল সংগঠন একত্ৰিত হ'ব আৰু এই সভাতে মিয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ সিদ্ধান্ত জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি সিটু বৰুৱাই ডাঙৰ মন্তব্য কৰিছে যে আমি কেতিয়াও মনে মনে নাথাকো মিয়াই আমাৰ ল'ৰাক খেদি আহিব এয়া কেতিয়াও সহ্য কৰিব বিধৰ কথা নহয় আমি কেতিয়াও সহ্য নকৰো মিয়াই আমাৰ ল'ৰাক খেদি আহিব মিয়াই সিংহক জুকাই লৈছে আৰু সিংহক জুকাই লোৱাৰ পৰিণাম মিয়াই শীঘ্ৰে লাভ কৰিব আৰু মিয়াৰ বিৰুদ্ধে এতিয়া উজনিৰ সকলো দল সংগঠন একত্ৰিত হৈছে বুলি সিটু বৰুৱাই মন্তব্য কৰিছে সকলো ৰাইজ একত্ৰিত হৈছে সকলো দল সংগঠন একত্ৰিত হৈছে মিয়া বিৰোধী অভিযানত শীঘ্ৰে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কেৱল অপেক্ষা কৰিছো কাইলৈৰ বাবে কাইলৈ মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি সিটু বৰুৱাই বৃহৎ মন্তব্য কৰিছে যে মিয়াই সিংহক জুকাই লৈছে সিংহক জুকাই লোৱাৰ পৰিণাম মিয়াই শীঘ্ৰে লাভ কৰিব আমাৰ ল'ৰাক মিয়াই খেদি আহিব এয়া আমি কেতিয়াও সহ্য নকৰো এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ক'ত ইমান অধিকাৰ পালে মিয়াই আমাৰ ল'ৰাক খেদি আহিবলৈ ক'ত ইমান সাহস পালে মিয়াই আমাৰ ল'ৰাক খেদি আহিবলৈ আমাৰ ল'ৰাক মিয়াই খেদি আহিছে আমি কেতিয়াও সহ্য নকৰো প্ৰয়োজন হ'লে আমি হেংদাং উলিয়াই ল'ম আমি হেংদাং ল'ম আমাৰ ল'ৰাক মিয়াই খেদিবলৈ ক'ত ইমান অধিকাৰ পালে এতিয়া মিয়াৰ লগত আৰু কোনো বুজাবুজিৰ কথাই নাহে দয়া ক্ষমাৰ কথাই নাহে মিয়াৰ ওপৰত আমি হেংদাং উলিয়াই ল'বলৈ সাজু হৈছো ইতিমধ্যে উজনিৰ ৰাইজ একত্ৰিত হৈছে উজনিৰ সকলো দল সংগঠন একত্ৰিত হৈছে মিয়া বিৰোধী অভিযানত সকলো একত্ৰিত হৈছে সকলো ওলাই আহিবলৈ সাজু হৈছে আৰু কাইলৈ মিয়াৰ বিৰুদ্ধে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে সিটু বৰুৱাই কাইলৈ ডাঙৰ সিদ্ধান্ত হয়তো লোৱা হ'ব কাইলৈ কঠোৰ সিদ্ধান্ত লোৱা হ'ব মিয়াই আমাৰ ল'ৰাক খেদি আহিব অসমতে থাকি অসমৰ ল'ৰাক মিয়াই খেদি আহিব সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় সেয়া কেতিয়াও আমি সহ্য নকৰো এয়া কেতিয়াও ক'ৰ পৰা ইমান সাহস মিয়াই ক'ৰ পৰা পালে
আমাৰ ল'ৰাক খেদিবলৈ মিয়াই ক'ৰ পৰা সাহস পালে প্ৰয়োজন হ'লে আমি হেংদাং উলিয়াই ল'ম জিতু বৰুৱাই ডাঙৰ মন্তব্য কৰিছে যে মিয়াৰ লগত আৰু এতিয়া বুজাবুজিৰ কথাই নাহে আমি মিয়াৰ লগত কোনো ধৰণৰ দয়া ক্ষমাৰ কথা আমি আলোচনা নকৰোঁ বা আমি নাভাবো দয়া ক্ষমাৰ কথাই নাহে মিয়াৰ ওপৰত আমি কেৱল এটাই ভাবো যে বাংলাদেশী মুক্ত কৰিব লাগিব অসম উজনি অসমত এটাও বাংলাদেশী থাকিব নোৱাৰিব সকলো বাংলাদেশী উলিয়াই পঠিয়াব লাগিব আৰু যিসকল মিয়া এতিয়ালৈকে লুকাই আছে বা যিসমূহ মিয়া এতিয়ালৈকে পলাই আছে সকলো মিয়াই নিজেই যাতে আঁতৰি যাওক নিজেই ওলাই আহক নিজেই আঁতৰি যাওক লুকাই থাকিব নালাগে যদিহে মিয়াই এতিয়ালৈকে লুকাই আছে পৰিস্থিতি কিন্তু অতি ভয়াৱহ হ'ব বুলি জিতু বৰুৱাই ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আগবঢ়াইছো মিয়াই আমাৰ মাটিত আহি যাব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজন কিন্তু হাতত ভাঙি ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত ন কমাইছ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মিয়াই আমাৰ মাটিত আহি যাব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজন কিন্তু হাতত ভাঙি ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত ন কমাইছ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মিয়াই আমাৰ মাটিত আহি যাব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজন কিন্তু হাতত ভাঙি ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত ন কমাইছ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মিয়াই আমাৰ মাটিত আহি যাব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজন কিন্তু হাতত ভাঙি ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত ন কমাইছ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মিয়াই আমাৰ মাটিত আহি যাব
আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজনত কিন্তু হাতত ভাঙি ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত নো কম্প্ৰমাইজ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱাৰ ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো আমাৰ লক্ষ্য উদ্দেশ্য এতিয়া এটাই উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মিয়াই আমাৰ মাটিত আহি ল'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজনত কিন্তু হাতত ভাঙি ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত নো কম্প্ৰমাইজ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱাৰ ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো আমাৰ লক্ষ্য উদ্দেশ্য এতিয়া এটাই উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ